ভাল প্ৰগ্ৰাম হৈছে। এতিয়া আমি মহামায়া মন্দিৰলৈ আমি যামগৈ আৰু তাৰপিছত বাছবাৰী স্থানীয় ৰাইজৰ অভাৱ বুজিবলৈ, তেওঁলোকৰ সমস্যা শুনিবলৈ আৰু স্থানীয় ৰাইজক বুজাবলৈ যে কংগ্ৰেছৰ জয়টো নিশ্চিত, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈছে আৰু সেইকাৰণে পৰৱৰ্তী দিনত বিটিআৰ অঞ্চলৰ ৰাইজৰ সমস্যাৰ অভাৱ কংগ্ৰেছ দলে দূৰ কৰিবহে পাৰিব। আমি প্ৰত্যেক সিটত আমি জোৰ দি আছোঁ। আজি প্ৰত্যেক সিটৰ ভিতৰত আমাৰ প্ৰাৰ্থী তৈয়াৰ হৈ আছে। আগন্তুক দিনত আমি আৰু ভিতৰ সোমাই ৰাইজৰ কি সমস্যা, প্ৰত্যেক অঞ্চলৰ সমস্যাবোৰ বেলেগ ধৰণৰ, আমি সেইখিনি কথা জানিবলৈ আগবাঢ়ি যামগৈ। মই সেইটোৱে কৈছোঁ যে বৰ্তমান বিজেপি চৰকাৰে বিটিআৰ চুক্তি যে কৰিলে, এই বিটিআৰ চুক্তিৰ যোগেদি মাটি আৰু অধিকাৰ স্থানীয় ৰাইজে পাব লাগে, কিন্তু সেই বিটিআৰ চুক্তিৰ বিপৰীত বৰ্তমান চৰকাৰে জনজাতিৰ মাটি, STৰ মাটি, ট্ৰাইবেল মাটি আজি তেওঁলোকে আদানীক তেওঁলোকে বিক্ৰী কৰিবলৈ বিচাৰে। এয়া হ'ল স্থানীয় ৰাইজৰ লগত বিশ্বাসঘাতকতা, বিটিআৰ চুক্তিৰ লগত বিশ্বাসঘাতকতা আৰু এই বিশ্বাসঘাতকতা লৈ ৰাইজ আগন্তুক দিনত নিজৰ ভোটৰ যোগেদি প্ৰকাশ কৰিব। মই কৈছোঁ এইটোতে যে আমি প্ৰত্যেক সিটত আমাৰ প্ৰাৰ্থী। আজি ফাৰ্ষ্ট টাইম ফকিৰাগাম ব্লক কংগ্ৰেছ অফিচত আমাৰ নৱনিযুক্তি গৌৰৱ গগৈ ডাঙৰীয়াদেৱে ভিজিট কৰিলে। তাৰ কাৰণে মই নথৈ আনন্দিত, কাৰণ মই এইখন ব্লকত সভাপতি হৈ থকা সময়ত প্ৰথমবাৰৰ কাৰণে গৌৰৱ গগৈ ছাৰ আহিছে, তাৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ তেখেতক। আৰু যিবিলাক আমাৰ আই মাতৃসকল, ভাই ককাই মানে ইমান কষ্ট কৰি আমাৰ এইখন সভা চলাই লোৱাৰ কাৰণে সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ গৌৰৱ গগৈ ছাৰে অলপ সময়ৰ ভিতৰত যিখিনি কথা কৈছে আমাৰ BTC-বাসীৰ কাৰণে বা আগন্তুক ইলেকশ্যনৰ কাৰণে, মই আশা কৰোঁ ৰাইজে এইখিনি কথা পালন কৰিব। এইখিনি মোৰ কথা। ধন্যবাদ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া তথা আমাৰ লোকসভাৰ বিৰোধী উপদলপতি তথা সাংসদ আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি ফকিৰাম ব্লক কংগ্ৰেছ ফালৰ পৰা হৃদয়ৰ অন্তকোণৰ পৰা আমি তেখেতক ধন্যবাদ যাচিছোঁ যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি নিযুক্তি হোৱাৰ পিছতেই আজি প্ৰথমবাৰৰ বাবে আমাৰ ফকিৰাম ব্লকত তেখেতে ভৰি দি আমাৰ দলীয় কৰ্মীসকলক উৎসাহিত কৰিছে। আৰু এই প্ৰগ্ৰামখন সফল কৰিবলৈ ইমান গৰমৰ মাজতো আমাৰ আই মাতৃসকল, দলীয় কৰ্মীসকল, শ্ৰদ্ধাৰ কংগ্ৰেছ কৰ্মী ৰাইজসকল আমাক যি সহায় সহযোগিতা আগবঢ়ালে, তাৰ বাবে আমি সকলোলৈ আমাৰ ব্লক কংগ্ৰেছ ফালৰ পৰা আমি সকলোকে ধন্যবাদ জনাইছোঁ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।